মই সৰব হৈছো বিজেপিৰ বিৰুদ্ধে, কাৰণ অগপটোৰ নামত প্ৰাৰ্থী, তেওঁলোকৰতো কোনো কথা নাই, ধমক খাই হেমন্তৰ ধমক খাই পেলাই প্ৰাৰ্থী হৈছে। কিন্তু গোটেই পিছত থকা শক্তিটো হৈছে ভাৰতীয় জনতা পাৰ্টি। সেইকাৰণে আমাৰ শ্লোগানটো হৈছে ডিফিট বিজেপি এণ্ড ইটছ এলাই। তেওঁলোকৰ যি সহযোগী, আজি সহযোগী নোহোৱা হৈছে বিজেপি, কিন্তু অসমত অগপ দলটো নিৰ্লজ্জভাৱে বিজেপিৰ লগত আছে। সেইকাৰণে অগপৰ যিহেতু কেণ্ডিডেট দিছে, অগপৰ কথাটো ক'ব লগা হৈছে। অগপই কেনেকৈ অসমৰ মানুহক বিশ্বাসঘাতকতা কৰিছে, অসম চুক্তিক নাকচ কৰি দিলে। যি অসম চুক্তি এই অগপৰ ছাত্ৰ নেতাসকলে কৰিছিল, ছাত্ৰ নেতাসকলে অগপ তৈয়াৰ কৰিছিল, তেওঁলোকে আছিল তেতিয়া। আৰু তেওঁলোকে নিজে গ্ৰহণ কৰা চুক্তিখন বাদ দি পেলাই আজি কাহ সমৰ্থন কৰিছে প্ৰকাৰান্তৰে। সন্মুখত সমৰ্থন কৰা বুলি নকয়, বিৰোধিতা কৰা বুলিতো নকয়, পূৰ্বৰ স্থিতিৰ কথা কয়। কি পূৰ্বস্থিতি? পূৰ্বস্থিতি হৈছে পদত্যাগ কৰিলা, আকৌ গৈ যোগদান কৰিলা, পাৰ্লামেণ্টৰ বিৰুদ্ধে কলা, গৈ ভোটটো দিলা, এইটো নেকি পূৰ্বস্থিতি? আজি ৰুলছ ফ্ৰেম হৈ যেতিয়া প্ৰয়োগ কৰিছে, আজিৰ স্থিতি বেলেগ, আজিৰ পৰিস্থিতি বেলেগ। আজি ৰুলছ হৈ লাগু হৈ গ'ল, এতিয়াতো অৱস্থান ল'ব লাগিব, আৰু সপক্ষে বা বিপক্ষে। আমি ইলেকশ্যনৰ পিছত যদি দিল্লীতো আজি আমি গণতান্ত্ৰিক ধৰ্ম নিৰপেক্ষ চৰকাৰ প্ৰতিষ্ঠা কৰিব পাৰো, তাৰ সম্ভাৱনা আপোনালোকে দেখিছে যোৱাকালি দিল্লীত কি ধৰণৰ সমাৱেশ হৈছে। আমাৰ প্ৰথম কামটো হ'ব কা বাতিল, আমি কা আইনে বাতিল কৰি দিম পাৰ্লামেণ্টত। এই কামটো আমি স্পষ্টভাৱে কৈছো। কওক অগপই সেই কথাটো নকয়। প্ৰতিটো ইছ্যুত ভাৰতীয় জনতা পাৰ্টি যি ধৰণে ডিক্টেশ্যন দিছে, সেই ধৰণেই অগপই কাম কাজ কৰিছে। একদম টটেলি আঞ্চলিকতাবাদ পাহৰিছে। আঞ্চলিকতাবাদী চিন্তা ভাৱনা থাকিলে অগপৰ দল বিজেপিৰ লগত থাকিব নোৱাৰে। সময় কৈ আহিছে যে অগপৰ সভাপতি মুখ্যমন্ত্ৰী, সেইটোতো হয়, কেণ্ডিডেট ঠিক কৰিব নোৱাৰে, তাৰপিছত সিদ্ধান্ত ল'লে বলো ছাৰৰ তাতে যাওঁ, ছাৰৰ তাতে গ'ল, ছাৰে ধমক মাৰি পেলাই কেণ্ডিডেট বনাই দিলে। আৰু এইটো মই কোৱা নহয়, ফণীভূষণ চৌধুৰীয়ে কৈছে যে মুখ্যমন্ত্ৰী কোৱাৰ কাৰণেহে মই কেণ্ডিডেট হলো, মুখ্যমন্ত্ৰী কোৱাৰ কাৰণে কোৱা নাই, ধমক দিছো, মই জানো। সেইকাৰণে মই কৈছো এতিয়া সকলো সিদ্ধান্ত যেতিয়া মুখ্যমন্ত্ৰীয়ে লয়, সেইটো দলৰ কেণ্ডিডেট কোন হ'ব সেইটো সিদ্ধান্ত মুখ্যমন্ত্ৰীয়ে ল'ব। তেতিয়াহ'লেতো মই কৈছো এইটো দলৰতো সভাপতি মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা সভাপতি, নামত অতুল বৰা সভাপতি হৈছে, এইটো ৱৰ্কিং প্ৰেচিডেণ্ট, কেশৱ ৱৰ্কিং প্ৰেচিডেণ্ট, আৰু ই হয়তো ভাইচ প্ৰেচিডেণ্ট, ফণীভূষণ চৌধুৰী হয়তো ভাইচ প্ৰেচিডেণ্ট হ'ব। আন এটা প্ৰসংগ সুভাষৰ দোকানৰ কথাটো কি? এইটো মই কোৱা নাই, ফণীভূষণ চৌধুৰী নিজে কৈছে মই MP হলে সুভাষৰ দোকানত বহিম। তেওঁ কৈছে এখন সুভাষৰ দোকান আছে কেম্পাছত, এছেম্বলি কেম্পাছত, তাতে বহি থাকে তেওঁ। আচ্ছা বহি থাকক, তেওঁৰ ব্যক্তিগত কথা। এইবাৰ কৈছে মই জিকিলেও সুভাষৰ দোকানত থাকিম। পাৰ্লিয়ামেণ্টৰ ওচৰত এখন সুভাষৰ দোকান ল'ব, এখন লৈ যাব লাগিব সুভাষক, তাতে এখন পাৰ্টি পাৰ্লামেণ্টৰ ওচৰত সুভাষৰ দোকান পাতি পেলাই তাতে ফণীভূষণক বহাব লাগিব যদি জিকে। মুঠতে সুভাষৰ দোকান লাগিব, সুভাষৰ দোকান লাগিব, ফণীভূষণ সুভাষৰ দোকান চালত থাকিব নোৱাৰে, সুভাষৰ দোকান লাগিব। ঠিক আছে, এইটোতো সঁচা কথা, তেওঁ কোৱা কথা দেই, মই বালে কোৱা নাই। মই মনে কাৰণে নিজে কৈছো মই সুভাষৰ দোকানতে বহিম, বোলে বা দিল্লীত লৈ যাম সুভাষক, মই এইবাৰ প্ৰস্তাৱ দিম, তাক লগ পালে কম। আধার বেশি কাটি ইপিনেও পালে সেইকাৰণে এক জাগাত দিব লাগিব। আজি সৰ্বনিৰপেক্ষ মানুহে এক জাগাত উঠাই ল'লে ভাল, মইতো কৈ আছো উঠাই ল'লে ভাল, যদি উঠাই নলয় সেইটো কাৰণে চেষ্টা কৰিম, মই সেইটো কাৰণে এটা দুলো তেনেকুৱা উঠাই ল'লো, এটা সৰু চমলীয়া ল'ৰা দিছে, একো পলিটিক্স নাজানে। আপোনালোকে চাব, আমাৰ মানুহবিলাক আহি থাকিব, আপোনালোকে পৰিস্থিতিটো সলনি হৈছে। ইণ্ডিয়াতে থাকিম, অকলে খেলিলেও ইণ্ডিয়াত থাকিম, এনেধৰণে ৩০০তকৈ বেছি আসনত যেতিয়া বুজাবুজি হৈছে, এতিয়া আকৌ চেষ্টা চলিছে নমিনেশ্যনৰ দিনলৈকে বুজাবুজি কৰা, আৰু তাৰ মাজেদি বেছি বেছি আসনত বুজাবুজি সম্ভৱ কৰা। ৫৪৩খনত হয়তো সম্ভৱ নহ'ব, কিন্তু দিল্লী, আজি হাৰিয়ানা, গোৱা, গুজৰাট, তেলেংগানা, এই কৰ্ণাটকা, এই সকলো ৰাজ্যত বুজাবুজি হোৱাৰ ফলত আজি বিজেপি বিপদত। যোৱাকালি আপোনালোকে দেখিছে কেজৰিৱালক এৰেষ্ট কৰাৰ বিৰুদ্ধে দিল্লীত এটা সমাৱেশ আহ্বান কৰিছিল, ঐতিহাসিক সমাৱেশ হৈছিল, সমস্ত বিৰোধী নেতা তাত সেই সমাৱেশত উপস্থিত আছে, মমতা বেনাৰ্জীৰ পাৰ্টিও উপস্থিত থাকিছে আছে। ইণ্ডিয়া গঠিত হৈছে,
আৰু আপোনালোকে জানিবলৈ পাই সুখী হ'ব যে ভাৰতবৰ্ষৰ বৃহৎ ৰাজ্য যিকেইখনত আটাইতকৈ বেছি চিট আছে তাতে এই বুজাবুজি সম্ভৱ হৈছে